भरतं व्रजतं खगवतिता भरतं व्रजतं खगवतिता বস্ত্ৰনগৰী শুৱালকুছিৰ ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰত দল উৎসৱ উদযাপন দল মহোৎসৱক কেন্দ্ৰ কৰি বস্ত্ৰনগৰী শুৱালকুছিৰ সৃষ্টি হৈছে উখল মাখল পৰিৱেশ তিনিদিনীয়াকৈ শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰত আৰম্ভ হৈছে দল মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী জনসমুদ্ৰত পৰিণত হৈছে বস্ত্ৰনগৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী হাতী সত্ৰ প্ৰাংগণ দল উৎসৱৰ পৰম্পৰা অনুসৰি প্ৰথম দিনা সন্ধিয়া কণ শিশুসকলৰ দ্বাৰা কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰাৰ লগতে গোসাঁইক লৈ নগৰ পৰিভ্ৰমণ তথা হলিকা দাহন কাৰ্যসূচী পালন কৰা হয় সমান্তৰালভাৱে পৰম্পৰাগত বৰপেটা তৈয়াৰী হস্ত নিৰ্মিত আতচবাজি প্ৰদৰ্শন কৰা হয় এই আতচবাজিৰ পোহৰত যেন ৰঙীন হৈ পৰিল বস্ত্ৰনগৰী শুৱালকুছিৰ আকাশ এই পৰম্পৰা উপভোগ কৰিবলৈ দল উৎসৱৰ প্ৰথমটো দিনত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিলে ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰৰ প্ৰাংগণত উল্লেখ্য যে দল মহোৎসৱৰ অন্তিম দিনা হাতী সত্ৰত অনুষ্ঠিত হ'ব পৰম্পৰাগত পুৰুষ আৰু মহিলাৰ বাঁহ ভঙা উৎসৱ আজি প্ৰভু শ্ৰীকৃষ্ণৰ ভক্তি ৰসৰ জৰিয়তে আজি শ্ৰী শ্ৰী ঈশ্বৰ হাতী সত্ৰৰ যিটো শুৱালকুছি আজি দৌল মহোৎসৱ আজি যিটো আয়োজিত হৈছে বিশেষকৈ আতচবাজিৰ জৰিয়তে আজি যি দৌল মহোৎসৱ বাকী আৰম্ভ হৈছে আজি সঁচাকৈ শুৱালকুছিত আহি মই নিজকে ধন্য হৈছোঁ লগতে অভিভূত হৈছোঁ আজি আমাৰ ভক্তপ্ৰাণ ৰাইজে যি ধৰণে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ইয়াত ব্যাপক এই যিটো উৎসৱ বাকী আৰম্ভ হৈছে ইয়াৰ জৰিয়তে অসমবাসীলৈ যিটো বাৰ্তা প্ৰেৰণ কৰিছে আজি আমাৰ যিটো সমাজৰ পৰাই সংস্কৃতি নাইকিয়া কৰি এটা আগন্তুক দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত অসমখনে ভাৰতবৰ্ষৰ ভিতৰত অন্যান্য এটা মাত্ৰা লাভ কৰে তাৰ নিমিত্তে ইয়াৰ পৰা আমি তেখেতলৈ আৰু লগতে প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সমগ্ৰ আমাৰ বস্ত্ৰনগৰী শুৱালকুছিৰ লগতে অসমবাসী ৰাইজৰ কুশল মংগল কামনা কৰিছোঁ এই সময়ত সকলো আমি চালক বন্ধুলৈ অনুৰোধ জনাইছোঁ কোনো ধৰণৰ যাতে ৰাগিয়াল দ্ৰব্য সেৱন নকৰে আৰু সেৱন কৰি যাতে কোনো সময়তে গাড়ী যান বাহন নচলায় আৰু বিশেষকৈ আমাৰ যুৱ প্ৰজন্ম আমি অনুৰোধ জনাইছোঁ দুচকীয়া বাহন চলাওঁতে চলোৱাজন আৰু উঠি অহাজনে যাতে হেলমেটটো পৰিধান কৰে আৰু মোবাইলত যাতে কথা পাতি গাড়ী নচলায় তীব্ৰ বেগত যাতে গাড়ী নচলায় আমি সকলোকে এটা কথা ক'ব বিচাৰিছোঁ সুৰক্ষিত যাতায়াত সকলো সময়তে যাতে বাহাল ৰাখে কাৰণ অসমীয়াত এটা কথা আছে দেহা থাকিলে বেহা গতিকে এইটো সময়ত আমাৰ উৎসৱৰ বতৰত সকলোৱে আমি আহক এখন দুৰ্ঘটনামুক্ত অসম গঢ়ি মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ যিটো আহ্বান এখন দুৰ্ঘটনামুক্ত অসম গঢ়ি আমি সমাজখনক এটা শান্তিৰ বাতাবৰণ জৰিয়তে অসমখনক সকলোৱে মিলি আগুৱাই লৈ যাব পাৰোঁ কোচৰ পৰা পিংকি হাজৰিকাৰ ৰিপৰ্ট MV লাইভ।